বিষাক্ত কাঠফুলা খাই বিভিন্ন সময়ত বিভিন্নজনৰ প্ৰাণ পৰ্যন্ত গৈছে আৰু এই মুহূৰ্তত দেখা গৈছে ৰাজ্যৰ বিভিন্ন প্ৰান্তত বৰ্তমানেও সিদিনা দেওপানী বাগিচাত বিষাক্ত কাঠফুলা খাই বহুকেইজন অসুস্থ হৈ পৰিছিলে আৰু বৰ্তমান আমগুৰি চাহ বাগিচাৰ যি ফেক্টৰী লাইন সেই ফেক্টৰী লাইনত একেটা পৰিয়ালৰে 4জনকৈ ব্যক্তি ইতিমধ্যে অসুস্থ হৈ পৰিছে আৰু তেওঁলোকক ইতিমধ্যে যোৰহাট যি মেডিকেল হস্পিটেল যোৰহাট মেডিকেলত ইতিমধ্যে তেওঁলোকক ভৰ্তি কৰাইছে আৰু আমগুৰি চাহ বাগিচাৰ যি হস্পিটেল সেই হস্পিটেলৰ পৰা তেওঁলোকক ইয়াৰ পৰা উন্নত চিকিৎসাৰ কাৰণে যোৰহাটলৈ প্ৰেৰণ কৰিছে আৰু যেহেতু আমগুৰি বাগিচাৰ যি ফেক্টৰী লাইন এই ফেক্টৰী লাইনৰ 4জনকৈ ব্যক্তি পিতৃ মাতৃ কন্যা আৰু পুত্ৰ নন্দ ওৰাং অহিলা ওৰাং সোণালী ওৰাং আৰু পিণ্টু ওৰাং 4জনকৈ ব্যক্তিক ইতিমধ্যে যোৰহাট মেডিকেল হস্পিটেলত তেওঁলোকক ইতিমধ্যে ভৰ্তি কৰিছে আৰু এই যি আমগুৰি চাহ বাগিচাৰ ফেক্টৰী লাইন এই ফেক্টৰী লাইনত সজাগতা অভাৱৰ কাৰণে এনেধৰণে ইয়াৰ যিসকল লোক তেওঁলোকে বিষাক্ত কাঠফুলাও আচলতে খাবলৈ এটা পৰিস্থিতি হৈছে। বাইদেউ কি ক'ব, কি জানে আপোনালোকৰ যিহেতু একেটা পৰিয়ালৰ 4জনকৈ ব্যক্তি ইতিমধ্যে যোৰহাট মেডিকেলত ভৰ্তি হৈ আছে, ক'ৰ পৰা কাঠফুলাখিনি আনিছিলে আৰু কি ক'ব? এইটোতো আমি ক'ব নোৱাৰো, খালি নৈ কিনাৰৰ পৰা আনিছিলে আৰু ৰাতি বনাই মেলি খালে। আমি একো গমেই পোৱা নাই, আমি ৰাতিপুৱাহে গম পাইছো এইটো খাইছে বুলি। মানে এতিয়া কিমানজন ব্যক্তি আছেগে? 4জন আছে। একেটা পৰিয়ালৰ 4জন আছে। আপোনালোকে ৰাতিপুৱা গম পায়? আমি ৰাতিপুৱাই গম পাইছো। হয়, নিশ্চয়কৈ যি ফেক্টৰী লাইন সেই ফেক্টৰী লাইনৰ 4জনকৈ ব্যক্তি নন্দ ওৰাং অহিলা ওৰাংকে ধৰি তেওঁৰ পুত্ৰ আৰু কন্যা ইতিমধ্যে যোৰহাট মেডিকেলত ভৰ্তি হৈ আছে। আপুনি যিহেতু ঘৰৰ পৰিয়ালৰে, গতিকে তেওঁলোকে কাঠফুলাখিনি ক'ৰ পৰা আনিছিল আৰু এনেধৰণে আপোনালোকৰ এই অঞ্চলবাসীয়ে কাঠফুলা খাই থাকে নেকি? কাঠফুলাটো ইয়াৰ মানুহে খায়ে থাকে আৰু ককায়েকে কাঠফুলাটো আনিছিলে নৈ কিনাৰৰ পৰা আনিছে বুলি কৈছে আৰু এই কাঠফুলা খায়ে অসুস্থ হৈছে। হয়, নিশ্চয়কৈ নৈ কিনাৰৰ পৰা অনা কাঠফুলা আচলতে কোনো বিজ্ঞানসন্মত কাঠফুলা নহয়। সততে গজি উঠা যিসমূহ কাঠফুলা সেই কাঠফুলা খাই বিভিন্নজন প্ৰাণ পৰ্যন্ত গৈছে। কি ক'ব, যিহেতু আপোনালোকৰ বাগিচা অঞ্চলত সজাগতাৰ প্ৰয়োজন আছে কাঠফুলা খোৱাৰ ক্ষেত্ৰত, কি ক'ব? হয়, আমাৰ বাগিচা অঞ্চলত এইবোৰ সজাগতা হোৱাটো বাঞ্ছনীয়, যিহেতু আমাৰ বাগানৰ ৰাইজ ইমান ভালকে বুজি নাপায়। আমি কোৱা স্বত্বেও আমি কেতিয়াবা মিটিং মাটাং ইটো সিটো মানে সজাগতা সভা কৰিলোঁ, খালি কাঠফুলা সজাগতাৰ বিষয়ে আমি কৰা নাই, কিন্তু বেলেগ মিটিং মাটাং বা ইটো সজাগতা সভাত আমি কওঁ যে আপোনালোকে এই বনৰীয়া কাঠফুলা বা এইবোৰ খায়। মানে আগতেও আমি পাইছোঁ আমাৰ বাগানৰে বা এনে ওচৰে পাজৰে বাগানবোৰত মানে মানুহে খাই বৈ আৰু মেডিকেলত মানে ভৰ্তি হ'ব লগা হৈছে, কিছুমানৰ প্ৰাণো গৈছে। তাৰ কাৰণে মই কওঁ ৰাইজক এটাই কথাই কওঁ যে ৰাইজে যাতে বনৰীয়া কাঠফুলা খাব নালাগে আৰু বিশেষকৈ বাগান অঞ্চলত। আৰু বাগান অঞ্চলত প্ৰায় কাঠফুলা খায় নেকি? মানুহে খায়, প্ৰায় খায়। মানে সজাগতাৰ প্ৰয়োজন আছে। সজাগতাৰ প্ৰয়োজন। আজিও মই কৈছো মানুহক আপোনালোকে খাব নালাগে বুলি। হয়, নিশ্চয়কৈ অতি গুৰুত্বপূৰ্ণ কথা। বাগান অঞ্চলৰ এই যিসকল লোক, এই লোকসকলে আচলতে তেওঁলোকে যি কাঠফুলা মাৰাত্মক কাঠফুলা বিষাক্ত কাঠফুলা তেওঁলোকে খায় আৰু যি বিজ্ঞানসন্মত কাঠফুলাৰ পৰা তেওঁলোক আচলতে যি সজাগতাৰ হ'ব লাগে বৰ্তমানলৈকে, কিন্তু সেই সজাগতাৰ প্ৰয়োজন আছে আৰু এই ক্ষেত্ৰত আচলতে জিলা প্ৰশাসনৰে হওক অথবা স্বাস্থ্য বিভাগৰে হওক তেওঁলোকৰ ইয়াত স্বাস্থ্যৰ যি সজাগতা অথবা বিষাক্ত কাঠফুলাৰ ক্ষেত্ৰত সজাগতাৰ কিছুমান তেওঁলোকে ব্যৱস্থা কৰিব লাগে। আৰু এনেধৰণে দেখা গৈছে আমগুৰি বাগিচাৰ যি ফেক্টৰী লাইন সেই ফেক্টৰী লাইনত একেটা পৰিয়ালৰে 4জনকৈ লোক ইতিমধ্যে যোৰহাট চিকিৎসালয়ত তেওঁলোকে চিকিৎসাধীন হ'বলগীয়া এটা পৰিস্থিতিৰ সৃষ্টি হৈছে।